ডিগবৈ কলেজ আৰু মহিলা মহাবিদ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু মন্ত্ৰী পেগুৰ লগত সংগ দিয়ে ডিগবৈ বিধায়ক সুৰেন ফুকনে নাকৰ A+ গ্ৰেড প্ৰাপ্ত ডিগবৈ মহাবিদ্যালয়ে শেহতীয়াকৈ স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰাৰ পিছত ইয়াৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ দায়িত্ব বাঢ়িলে বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে আজি ভ্ৰমণৰ জৰিয়তে মহাবিদ্যালয়ৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিবলৈ আহি অধ্যক্ষ পৰিচালনা সমিতি শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত মত বিনিময় কৰি এই বক্তব্য প্ৰদান কৰে আমাৰ অসমৰ ৰাজ্যিক পক্ষী আমি ষ্টেট বাৰ্ড হ'ল মুগদাক বা দেওহা অসমৰ দিহিং পাটকাই আৰু নামেৰি বনাঞ্চলত পায় তো এইবিধ হাঁহ সাধাৰণতে আমাৰ বিল নদী এই জলাশয়বিলাকত আমি যিবিলাক হাঁহ দেখা পাওঁ সেই হাঁহৰ লগত সাৰি নপৰে বা সেইবিলাক জলাশয়লৈ বিললৈ দেওহা নাযায় দেওহা গভীৰ অৰণ্যতেই মই আগতে প্ৰকৃতিৰ লগত জড়িত বাৰ্ড ৱাচিং কৰোঁ গতিকে আজি ৰাতিপুৱাটো মানে মই দিহিং পাটকাই পক্ষী নিৰীক্ষণ কৰিলোঁ ৰাতিপুৱা 5 বজাৰ পৰা 10 বজালৈকে দিহিং পাটকাই অসমৰ নহয় ভাৰতবৰ্ষৰ অমূল্য সম্পদ যাক আমি বৰ্ষাৰণ্য বুলি কওঁ ৰেইন ফৰেষ্ট আপোনালোকে জানিব ৰেইন ফৰেষ্ট ইয়াৰ বিশেষ গুৰুত্ব আৰু তেওঁলোকৰ কোৰ্চ কাৰিকুলাম নিজে প্ৰস্তুত কৰিব পাৰে ইউনিভাৰ্চিটিলৈ যাব নালাগে পৰীক্ষা এক্সামিনেশ্যন ব্ৰাঞ্চ উইং এটা নিজস্ব হ'ব পৰীক্ষা নিজে পাতিব পাৰে তাৰ কাৰণে ইউনিভাৰ্চিটিলৈ যাব নালাগে আৰু ডিগ্ৰীও নিজে প্ৰদান কৰিব পাৰে তিনিটা প্ৰধান কাম এটা প্ৰগ্ৰেম ডিজাইন কৰা কাৰিকুলাম প্ৰস্তুত কৰা প্ৰগ্ৰেম এণ্ড কাৰিকুলাম দ্বিতীয়টো হ'ল নিজে পৰীক্ষা পতা আৰু তৃতীয়টো হ'ল নিজে ডিগ্ৰী প্ৰদান কৰা ইয়াৰ পূৰ্বে ডিগবৈৰ একমাত্ৰ মহিলা মহাবিদ্যালয়লৈ গৈ 2 কোটি টকাৰে নিৰ্মাণ কৰা মহাবিদ্যালয় গৃহটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ লগতে ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে মহাবিদ্যালয়খনে শেহতীয়াভাৱে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ দ্বাৰা এখন স্বায়ত্তশাসিত মহাবিদ্যালয় বা অট'নমাছ কলেজ হিচাপে স্বীকৃতি লাভ কৰিছে সেইকাৰণে মই মহাবিদ্যালয় পৰিয়ালক অভিনন্দন জনাবৰ কাৰণে আৰু তাৰ লগতে ভৱিষ্যতে যিহেতু এতিয়া অট'নমাছ হ'ল বহুতখিনি দায়িত্ব কৰ্তব্য মহাবিদ্যালয়খনৰ বৃদ্ধি পাব চৰকাৰৰো বহুত দায়িত্ব কৰ্তব্য আহিব সেইখিনি আমি কেনেধৰণে আগুৱাই লৈ যাম সেই বিষয়ে আজি মই অলপ বাৰ্তালাপ কৰিলোঁ অপ্ৰাসংগিক যদিও আপোনাৰ পৰা জানিব বিচাৰিম উপ নিৰ্বাচনৰ সন্দৰ্ভত কিবা স্যাৰ ওমেন্স কলেজত গৈছিলে নাই তাত আজি ডিগবৈ মহিলা মহাবিদ্যালয়তো গৈছিলোঁ তাত 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এটা একাডেমিক বিদ্যালয় ভৱন ৰুচাটোৰ আণ্ডাৰত সেইটো আজি শুভ উদ্বোধন কৰোঁ থেংক ইউ ছাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া ডিগবৈ সমষ্টিত যোৱাকালি উপস্থিত হ'লহি আৰু ডিগবৈ মহিলা মহাবিদ্যালয় 11টা বজাত ৰুচাৰ দ্বাৰা প্ৰায় 1 কোটি টকাৰ নিৰ্মাণ হোৱা বিল্ডিংটো আনুষ্ঠানিকভাৱে মুকলি কৰিলে তাৰপাছত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত তাতে মত বিনিময় কৰিলে তাৰ উপৰিও বৰ্তমান আমি ডিগবৈ মহাবিদ্যালয়ত আছোঁ ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে ইয়াৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলৰ লগত আলোচনাত হৈছে তেখেতে এতিয়া আৰু এই উন্নয়নৰ সম্পৰ্কে এই মহাবিদ্যালয়খনৰ সম্পৰ্কে গোটেইখিনি খৰচী মাৰি তেখেতসকলে এটা আলোচনাত মিলিত হৈছে গভৰ্ণিং বডি সদস্যসকলো আছে উপস্থিত আৰু ইয়াৰ পাছতেই টিংৰাই ৰজনীকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেত উপস্থিত হ'বগৈ যিহেতু ইতিমধ্যে তাত হায়াৰ ছেকেণ্ডেৰী আজি এবছৰ পূৰ্বেই হায়াৰ ছেকেণ্ডেৰী বিভাগটো খোলা হৈছিলে আৰু পৰৱৰ্তী সময়ত কমাৰ্চ আৰু ছায়েন্স খোলাৰ কথা ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু তাৰ কিছু বিল্ডিঙৰ অভাৱ আছে সেই সম্পৰ্কে আলোচনাত বহিবগৈ তাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ লগত ইয়াৰ পৰা আমি তাতে বহিমগৈ আৰু তাৰ পাছতেই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এখন দলীয় সভা আছে
তিনিটা ৰাজহুৱা মঞ্চত, আৰু সেই মঞ্চত গৈ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগত দলীয় সম্পৰ্ক কিছু মত বিনিময় কৰিব। আমাৰ কাৰণে এটা ঐতিহাসিক বৰ আনন্দৰ দিন। হীৰক জয়ন্তী বৰ্ষৰ এই সুন্দৰ মুহূৰ্তত অসমৰ মাননীয় শিক্ষামন্ত্ৰী আহি আমাক উদ্দীপিত কৰিছে, আৰু তেখেতৰ এই ভ্ৰমণে, এই পৰিদৰ্শনে আমাক আৰু কাম কৰি যোৱাত উদ্দীপনা যোগাইছে। তেখেতে অট'নমাছ মৰ্যাদা লাভ কৰাৰ কাৰণে আমাক ধন্যবাদ দিবলৈ আহিছে, আৰু কেনেকৈ আগুৱাই যাব লাগে তাৰ কিছুমান দিক নিৰ্দেশনা দিছে। আৰু তেওঁ কৈছে যে অট'নমাছ হ'লেই এখন ডিম ইউনিভাৰ্চিটি হৈছে। ডিগবৈ ৰাইজে তেওঁক কৈছে এখন বিশ্ববিদ্যালয় কৰিবৰ কাৰণে। তেওঁ কথা প্ৰসংগত বহুবাৰ বিশ্ববিদ্যালয় বুলিয়ে ওলাইছে ডিগবৈ বিশ্ববিদ্যালয়। গতিকে সময়ে ক'ব, সদ্যহতে কিছুমান তেওঁ আমাক দিহা পৰামৰ্শ দিছে, আমি সেইদৰে আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু তেওঁলোকৰ ডিগবৈ মহাবিদ্যালয় তেওঁ বৰ উল্লাসিত। তেওঁলোকৰ পৰীক্ষাৰ ফলাফলত তেওঁ বহুত নিজে খুব আগৰ পৰাই জানে, গতিকে সেইকাৰণে তেওঁ নিজে আহি পৰিদৰ্শন কৰিছে। সেইটো আমাৰ কাৰণে সুখৰ বতৰা। ধন্যবাদ। ডিগবৈৰ পৰা হীৰা ফুকনৰ ৰিপৰ্ট, অসম টুডে।